কাউণ্টডাউন আৰম্ভ। বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আমিয়ে মলিয়ালে, কপৌ ফুলিল। এই কেইটামান দিনত সকলো ব্যস্ত হৈ পৰিল। মুঠতে এই সময়ছোৱাত সকলোৱে ব্যস্ত। আমাৰ পদ্ম ৰাজকোঁৱৰ ছাৰো ব্যস্ত নিজৰ কামত। তেখেতেনো ক'ত ব্যস্ত হৈ আছে তাকে অকণমান দেখাওঁ ৰ'ব। বস্তুকেইটা দেখি কেনেকুৱা লাগিছে বাৰু? নামকেইটাতো আপোনালোকে জানেই, গতিকে নাম নকওঁ। এইখিনি আছে, ইমানখিনি আছে, ইয়াতো আছে, ইয়াতো আছে। এই একদম মানে আপোনাৰ পাকঘৰত চৰু বৰ্তনৰ পৰা আদি কৰি সকলো বস্তু আছে। ঢোলটোতো ক'বই নালাগে, ঢোল আছেই। আৰু লগতে এইটো দবা এটা আছেই। দবাটো বৰ্তমান নিৰ্মমান অৱস্থাত আছে। মই সম্পূৰ্ণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে একতাৰা দুটাৰা গোটেইখিনিয়ে আছে। আৰু ওপৰত এইখিনি চাওক, এইফালে গোটেইখিনি ঢোল। এই বস্তুখিনি দেখি আপোনালোকে কি অনুমান কৰিছে? তেওঁ এগৰাকী শিল্পী, কিন্তু শিল্পী সত্তাটো তেওঁ আজিলৈকে প্ৰকাশ কৰা নাই বহুতৰ আগত। জনাসকলে জানে, বাকী নজনাসকলে গম নাপায়। তেওঁক শিক্ষক হিচাপেহে চিনি পায়। শিক্ষক, সমাজ সেৱক। পদ্ম ৰাজকোঁৱৰ ছাৰৰ ঘৰত মই বৰ্তমান আছোঁ। আৰু পদ্ম ৰাজকোঁৱৰ ছাৰৰ এইটো এটা ৱৰ্কশ্বপ। নিজে অৱসৰ সময়ত এই কামখিনি কৰি থাকে। পদ্ম ৰাজকোঁৱৰ ছাৰ আৰু কি কৰে আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। পদ্ম ছাৰৰ ঘৰত, আৰু মোৰ সন্মুখতে এয়া পদ্ম ছাৰ। নমস্কাৰ নমস্কাৰ। পদ্ম ছাৰৰ বিষয়ে আগতে 3টাকে এপিছড বনাইছিলোঁ, ঢোলৰ ওপৰতে বনাইছিলোঁ। আৰু পদ্ম ছাৰে বৰ্তমান কি কৰি আছে তাকো আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। চাব বলক আপোনাৰ আজি ৱৰ্কশ্বপটোত অকণমান বস্তু চাওঁগৈ। ঠিক আছে। এইটো হৈছে পদ্ম ছাৰৰ এটা ৱৰ্কশ্বপ হয় ন? হয় হয়। আৰু এতিয়া ছাৰ আগৰবাৰ যেনে আপোনালোকে ভিডিঅ'খিনি যিখিনি দেখাইছিলোঁ, এইবাৰ নতুন কিবা আৰু বেলেগ কাম কৰিছে নেকি? কৰা হৈছে। বিশেষকৈ দবাটো বনোৱা হ'ল। আৰু দুতৰা আৰু টোকাৰী, আচ্ছা, এইবিলাক বনোৱা হৈছে মানে। মজা। এইখিনি ফিনিচিং বাকী আছে ন? হয় হয়, ফিনিচিংটো বাকী আছে। ছাৰ এটা ঢোল এটা মানে ঢোলটোতো চব জেগাতে বনাই। এতিয়া ঢোলটো যেতিয়া আমি লওঁ, ইয়াৰ এটা ৱেট থাকে ন, মেজাৰমেণ্ট এটা। নিশ্চয় ইয়াৰ মেজাৰমেণ্ট কি থাকে বাৰু? ইয়াৰ সাধাৰণতে মানে ঢোলটো ৱেটটো সাধাৰণতে 4 কেজি। 3 কেজি 700 হ'ব লাগে। তাৰপিছত ইয়াৰ বৰটি চৰটি ইত্যাদি কৰি 300 গ্ৰাম হৈ 4 কেজি হয়গৈ। 4 কেজিতকৈ বেছি হ'লে মানে সাধাৰণতে মানে কান্ধ বিষাব। আৰু কমটি হ'লে মানে আচলতে যেনি তেনি লৰিব মানে। সেইকাৰণে সাধাৰণতে 4 কেজি থাকে। চাউণ্ডৰ ক্ষেত্ৰতো অলপ এফেক্ট আহিব? চাউণ্ডৰ ক্ষেত্ৰতো এফেক্ট নাহে, বিশেষকৈ বনোৱাৰ ওপৰতহে কথা মানে। হয় হয়। ছাৰৰ ঘৰত হাথিয়াৰ অভাৱ নাই। দগা পাল্লাৰ পৰা আদি কৰি এইটো ডিজিটেল দগা পাল্লা ছাৰ ৰাখি থৈছে। এইটোৰ পৰা ৱেট কৰে নি ছাৰ? হয় হয়, সেইটো কৰোঁ। আৰু এইফালে হেৰি হ'ল, মেনুৱেল হেৰি আছে। আচ্ছা, মেনুৱেল পাল্লা আছে। এই পাল্লাটো মানে এইটো ৱেট লোৱা হয় মানে। পাল্লাটো ৱেট লোৱা হয়। এইকেইটা ফিনিচিঙৰ কণ্ডিশ্যনত আছে। কি হৈ আছে এইকেইটা হেৰি মাদল হয়। 2টা মাদল আৰু এটা কং। এইটো মই নিজ হাতেৰে গঢ়িছোঁ। এইটো নিজ হাতে বনাইছোঁ, ৱেল্ডিং কৰিছোঁ। এইটো এটা মেচিন বনাইছোঁ, যিটো মেচিনত মানে গোল কৰি কটা হয় মানে, কুণ্ডত দিয়া মেচিন। হয় হয়। এতিয়াৰ পৰা ঢোল কুণ্ডত দিবলৈ ইমান বটালি মাৰি থাকিব নালাগে আৰু। নালাগে। ছাৰৰ এটা মেচিন বনাইছে, হয় মানে। এইটো মেচিনত তেওঁ কুণ্ডত দিব পাৰিব। আৰু এটা কথা ছাৰ, আপোনাৰ এতিয়া নতুন যদি ঢোল মানুহে বিচাৰে, বহুতে প্ৰশ্ন কৰে বিভিন্ন জেগাৰ পৰা, অসমৰ বিভিন্ন জেগাৰ পৰা মোৰ ভিডিঅ'বোৰ চাই, গতিকে আপোনালোকক ধন্যবাদ। কিন্তু ছাৰৰ নাম্বাৰটো বিচাৰে বা হেৰি বিচাৰে, যদি যোগাযোগৰ কিবা এটা নাম্বাৰ বিচাৰে, গতিকে আপোনাক কেনেকে যোগাযোগ কৰিব? মোৰ নাম্বাৰটো হেৰি হ'ল, স্ক্ৰীণত দি দিলেই হৈ যাব। স্ক্ৰীণত এবাৰ আপোনালোকৰ তলতে নাম্বাৰটো দি দিছোঁ। ছাৰৰ লগত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। অৱসৰ আৰু কেইদিন বাকী আছে? আৰু 2 বছৰ আছে। অৱসৰৰ পিছত আৰু 2 বছৰ বাকী আছে। আৰু তাৰ পাছত ছাৰ এইটো কোম্পানীৰ CEO হ'ব।